মিয়া বুলি ক'লে বৰ্তমান আমি যিখিনি দেখি আছোঁ সেইখিনি হ'ল লেবাৰ, ইটা ভাটাত কাম কৰা, চব্জি বেপাৰী, মাছ বেপাৰী, কণী বেপাৰী, মোবাইলৰ টেম্পাৰ গ্লাছ লগোৱা সিও আছে মিয়া। এইখিনি হ'ল মিয়া লেবাৰ। ইয়াৰ লগতে ক'লে অলপ বেয়া লাগে, তথাপিও উপায় নাই, আজমল ডাঙৰীয়াৰ ছুপাৰ 40 এটা আছে। বছৰত 40জনকৈ ল'ৰা ছোৱালী তেখেতে ওলাই আছে। তাতে কিন্তু সেই লেবাৰ নাই, তাত চব্জি বেপাৰী নাই, তাত ইটা ভাটাত কাম কৰা মানুহ নাই, তাত আছে ডক্টৰ, ইঞ্জিনিয়াৰ, IAS, IPS। আজি শিৱসাগৰৰ পৰা মিয়া খেদিছে আমি ঠিক ভাল পাইছোঁ, কিন্তু তাৰে এজন শিক্ষিত মিয়া যেতিয়া IAS হ'ব, IPS হ'ব আৰু শিৱসাগৰ ডিষ্ট্ৰিক্টৰ SP হ'ব, তেতিয়া খেদিব পাৰিবনে? তেতিয়া খেদিব পৰা যাবনে? সেই SPয়ে কি কৰিব? পিঠি ফালি বহল কৰি দিব কোবাই। ডিব্ৰুগড় মেডিকেল কলেজৰ ডক্টৰৰ হেডজন তেনেকুৱা এজন মিয়া হ'ব। আজি আজমল ফাউণ্ডেশ্যনে 400 কিমানটা ডক্টৰ এইবাৰ ৰিক্ৰুট ওলাইছে। এতিয়া কথাটো হ'ল অকল সেই চব্জি, মাছ এইবিলাকতে আমি ব্যস্ত থাকিলোঁ, কিন্তু আজমল ফাউণ্ডেশ্যনে যিটো কৰি আছে, অসমত নিজৰ জাতিক ভাল পোৱা চবতকৈ ডাঙৰ মানুহজন, যিজনে নিজৰ জাতিক ভাল পায়, সেইজন হ'ল আজমল, বদৰুদ্দিন আজমল ডাঙৰীয়া, যোনে নিজৰ জাতিটোক ভাল পায়। IMDTAC বাতিল হোৱাৰ কাৰণে AIUDFৰ জন্ম হৈছিল। তেওঁলোকে কৈছিলে যে আমি আমাৰ জাতিক সুৰক্ষিত কৰিম, আৰু আমি তেতিয়া প্ৰতিবাদ কৰিছিলোঁ যে মিয়া সুৰক্ষাৰ কাৰণে IMDTAC বাতিল হোৱাৰ কাৰণে AIUDFৰ জন্ম, হয়ো সেইটো মুছলিম বাংলাদেশীখিনিক সুৰক্ষিত কৰিবলৈ AIUDFৰ জন্ম।